হাই গাইজ, মই অন্যটি ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজি দেখুৱাম ঈদৰ বাবে কি নাস্তা বনালোঁ অলপ আপোনালোকক দেখাবলৈ ভাবিছোঁ। দেখুৱাবহে পাৰিম, কিন্তু খাবলৈ মোবাইলতো দিব নোৱাৰি। সেইটো কাৰণে ভাবিছোঁ অলপ দেখাই দিওঁ। বৰ বেছি একো বনোৱা নাই, চিম্পুল অলপ কিবা কিবি বনাইছোঁ। তাকে আপোনালোকক দেখুৱাম, বলক ভিডিঅ'টো সম্পূৰ্ণকৈ চাই লওক। এইটো চাওক, কেকটো একদম কি ধুনীয়া হৈছে। ওলোৱাই নাই, মই বাৰু কাটাও নাই, কাটিম আৰু। এইটো দেখাত ইমান মৰম লাগিছে, একদম কালাৰ পুৰা ছফ্ট হৈছে। এয়া দেখিছে, এয়া যে বনাইছোঁ কণী আৰু ময়দা ৰিফাইন দি পেলাই। এইটোক আমি কাটাকলি বুলিও কওঁ, কিছুমানে খাজুৰি বুলিও কয়। খাই ভালেই লাগে বাৰু। অলপ কোমল কোমল হোৱাতকৈ বেছি টাইট হ'লে একদম বিস্কুটৰ নিচিনা লাগে খাই। এয়া মই ভাজি আছোঁ, কাটি হ'লে বাৰু একেবাৰে হোৱাই লৈ পেলাই ভাজিছোঁ বাৰু। তাৰপাছত সেইখিনি হোৱাৰ পাছত আকৌ নিমকিও বনাইছিলোঁ। সেই কিন্তু এদিনতে মই বনোৱা নাই, 2-3 দিনত বনাইছোঁ। কিন্তু এটা ভিডিঅ' কৰি পেলাই দি দিছোঁ, কাৰণ চব কৰিবলৈ গ'লে বহুত দেৰি আছে। আকৌ নিমকি বনাইছিলোঁ। ইয়াতেতো আৰু কি দিয়ে চবেই জানেই। দলি পেলাই একদম ধুনীয়াকৈ নিজৰ পচন্দমতে দীঘল চুটি যেনেকুৱা ষ্টাইলত লাগে ধুনীয়াকৈ কাটিব পাৰে। দেখিছে, মেচিনটো দি চিধাকৈ প্ৰথমে আঁচ টানি পেলাই, তাৰপাছত আৰু বেকাকৈ টানি দিলে হ'ল। যিখিনি এইটো জানে, কিন্তু মই তথাপিতো কিনো কৰিছিলোঁ ঈদৰ কাৰণে প্ৰস্তুতি, এইখিনি আপোনালোকক অলপ দেখুৱাই দিছোঁ। গোটেই ৰুটিটো মই আগত হেৰি কৰি পেলাই, এতিয়া চব মই বেকাকৈ এনেকৈ কাটি দিছোঁ। ধুনীয়া নিমকি চেপটো বহি যায়গৈ। কাৰণ ৰোজা মাহত বহুত দিগদাৰ, দিনত এইবোৰ কাম কৰি আকৌ এইটো ইফতাৰো বনাব লাগে। তাৰপাছত এয়া মই নাৰিকল পিঠা বনাইছিলোঁ। নাৰিকলখিনি আগতে কাটি কৰি ভাজি, তাৰপাছত আকৌ নাৰিকল পিঠা বনালোঁ। বস্তুখিনি চবখিনি কেনেকুৱা হৈছে, দেখিবলৈ ভাল হৈছে নাই, বা খোৱাৰ কেনেকুৱা হৈছে আপোনালোকে নিশ্চয় জনাব। খাবলৈতো টেষ্টি হৈছেই বাৰু। ভিডিঅ'টো চাই কেনেকুৱা পাই নিশ্চয় জনাবলৈ নাপাহৰিব। প্লিজ লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু পাৰিলে এটা কমেণ্ট কৰি থৈ একেবাৰে যাব।